গাইজ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালে কুশলে আছোঁ যদিও এতিয়া কি ক'ম প্ৰব্লেম থাকেই ন মানুহৰ লাইফত। মোৰ মা যে গম পাইছে মই ভিডিঅ'টো দিছোঁ, মা আহিছিলে তো তেওঁৰ বহুতখিনি টেষ্ট কিবা কিবি কৰি অকণমান ঠিক ঠাক হৈছিলহে। কি ক'ম আকৌ তেওঁৰ প্ৰব্লেম ষ্টাৰ্ট হৈ গৈছে। চ' আকৌ এতিয়া ডক্টৰৰ লগত ফোন চোন কৰি মেলি কল কৰি এপইণ্টমেণ্ট লৈ তেওঁ আকৌ মাতিছে, যিহেতু তেওঁলোকে ইভিনিং টাইমত চাই ন। চ' এতিয়া আকৌ আহি আছোঁ এয়া আৰু মা মই আৰু টিকি। চ' কি ক'ম কি আৰু ন মানুহ কি মেডিচিন চেডিচিন খাই পেলাই ঠিক হ'ব লাগে, কিন্তু নাই কি ক'ম আৰু চব মেলি কৰি মেলি কি ক'ম আমনিও লাগে ন একদম কি ক'ম অকণমান টায়াৰ্ডো হৈ গৈছোঁ, যিহেতু ময়ো কি মা ন তো নতুন মা, সেইকাৰণে নতুন মা কি আৰু গম পাইছে কোনো ধৰণৰ তেনেকুৱা এক্সপিৰিয়েঞ্চড নাই ন। চ' এতিয়াতো ফাৰ্ষ্ট বেবী তো সেইকাৰণে আৰু বহুতখিনি কষ্ট হৈছে। আৰু ইয়াত আমি কেনেকুৱা চবখিনি নিজে নিজে কৰোঁ ন। চ' আৰু ইমান তেনেকৈ অকণমান এটা হেৰি হৈছে আৰু তাতে মাৰ এনেকুৱা প্ৰব্লেমটো থকাৰ কাৰণে অকণমান এটা হেডেক আৰু ষ্ট্ৰেছ বহুত। চ' সেইটোৱে আৰু সেইকাৰণে গাইজ সোনকালে সোনকালে প্ৰে কৰক যাতে মোৰ মা ঠিক হয়, মোৰ লাইফৰ পৰা সকলোখিনি ষ্ট্ৰেছ দূৰ হয়। মাইনা কেতিয়া কৈ আছে যে কথা শুনিছে আৰু সেইকাৰণে কৈছোঁ আৰু সেয়া তেতিয়া যাতে মই নতুন নতুন ভিডিঅ' মই আপলোড কৰি থাকিব পাৰোঁ, আপোনালোকক মনোৰঞ্জন দিব পাৰোঁ, সেয়া আৰু তো চাই থাকক। তো গাইজ দেখা পালে আকৌ আহিব লগা হ'ল আৰু ডক্টৰৰ চেকআপ হৈ গ'ল। তেওঁখিনিয়ে যি ক'ব লাগে ক'লে আৰু তো পেলাই এতিয়া আহিছোঁ কেণ্টিনত। মাইনা টিকলো কি কৰি আছে চাওক, নিজে খাবৰ কাৰণে ট্ৰাই কৰিছে। তো কি ক'ব আৰু মাকো কৈছোঁ অলপমান নিজে চাই চিতি খাব লাগিব, থাকিব লাগিব, চব নিজৰ কেয়াৰ নিজে ল'ব লাগিব। মোৰ অৱস্থা দেখিছে, মই একদম পাগল হৈ গৈছোঁ, মোৰ অৱস্থা মোৰ নাইকিয়া হৈ গৈছে। যে কেনেকুৱা অৱস্থা হৈ গৈছে, মই আৰু যেনেকৈ আছোঁ তেনেকৈ লৈ আহিবলগীয়া হৈছে। মই কথাখিনি হাঁহি কৈছোঁ যদিও আচলতে কি হৈছে বহুত চিৰিয়াছ কণ্ডিশ্যন হৈ গৈছে। তো কি ক'ম আৰু উপায় নাইকিয়া হৈ গৈছে। মোৰ অৱস্থা দেখা পাইছে আপোনালোকে নিশ্চয় তেতিয়া গম পাইছে আৰু মই কেনেকুৱা কি ভুক্তভোগী হৈছোঁ। ক'ম সোনকালে যাতে ভাল হওক সেইটোৱে লাগে আৰু চবখিনি নিজে নিজে কৰিব পৰা হওক, আমিও যাতে ভালে ফলে থাকিব পাৰোঁ সেইটোৱে লাগে। সেইখিনি আৰু কি কয় চাই থাকক ভিডিঅ'টো। আৰু এয়া মা মেডিচিন খালে, মেডিচিন দিলে লগালগ খাই ল'লে আৰু এতিয়া আমি এইখিনি খাই কৰি ঘৰত যাওঁ। মাইনা আছে খেলো মা। গুড মৰ্নিং গাইজ। চ' গাইজ আপোনালোকে দেখা পাইছে যে মই এতিয়া আছোঁ বৰ্তমান ডক্টৰৰ চেম্বাৰত আৰু মই আছোঁ চাইল্ড স্পেচিয়েলিষ্টৰ চেম্বাৰত, মই ক্লিনিকত আছোঁ। তেওঁ আজি কিয় আহিছোঁ মই ইয়ালৈ গম পাইছেনে? তো ক'বলৈ বিচাৰিছোঁ যে মই আহিছোঁ আচলতে আজি মাইনাৰ ভেকচিনেশ্যন ডে আছিলে। চ' এওঁ আজি ফ্ৰী, চ' সেইকাৰণে ভাবিলোঁ যে নাই আমি দুয়ো গৈ আচলতে মাইনাকো লৈ আৰু এনেকৈ মাও আহিলে। চ' আহি পেলাই আমি সকলোখিনি আহি ভেকচিনটো দি লওঁ, যিহেতু মাইনাৰ টাইম হৈ গৈছে ন। আৰু মই অকলে কি হয় তাইক লৈ আহিব পাৰোঁ, কিন্তু তাই অকণমান কান্দা কাটা হয় আৰু এওঁ এটা ইচ্ছা কৰে আৰু যে আচলতে তাইক কেনেকুৱা কি কথা আৰু কিছুমান কথা থাকে কেতিয়াবা মই কিবাকিবি ক'ব পাহৰি যাওঁ। চ' সেও আহিলে, সেয়া চাওক আমাৰ টিকলু আহিছে আৰু ধুনীয়াকৈ তাই খেলি আছে। এয়া চাওক মাইনা টিকলু কেনেকৈ খেলি আছে, পাপাকক ওচৰৰ নামি মামা কি কৰিছা, এতিয়া কিনে চকলেট এটা ল'লে, এয়া কি কৰিছা। গুড ইভিনিং গাইজ। এতিয়া সময় বহুত হৈ গৈছে, তথাপি মই ভাবিলোঁ যে ভিডিঅ'টো অকণমান শ্বুট কৰি লওঁ, কিয়নো দেখা পালে আপোনালোকে মোৰ মাৰ বহুত প্ৰব্লেম আছিলে, হেল্থ ইছ্যুৰ কথা কৈ আছো। চ' সেইখিনি লাহে লাহে তেওঁ ৰিকভাৰী হৈছে আৰু ইমিডিয়েট মই কৈছোঁ আকৌ ডক্টৰৰ ওচৰত অনাই নিয়া আপ ডাউন কৰি থাকিবলগীয়া হৈছে। যি নহওক তেওঁ অকণমান এতিয়া অলপমান কিয়ৰ হৈছে। চ' সেইকাৰণে কি কৰিলোঁ লগালগ মাইনাৰ ভেকচিনটো দি কৰি আহিলোঁ। ভেকচিনেশ্যন দি আছিলে, চ' সেইটো কমপ্লিট হৈ গৈছে আৰু এতিয়া ভাবিলোঁ অকণমান ভিডিঅ' শ্বুট কৰি লওঁ। এতিয়া আপোনালোকে চিন্তা কৰিব নালাগে, মা ঠিক হৈছে লাহে লাহে আৰু আশা কৰোঁ
মানে আগন্তুক সময়খিনি তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব আৰু আপোনালোকে যাতে সেইটো ব্লেছিংছ দিয়ে সেইটোৱে লাগে আৰু লাহে লাহে এনেকৈ ভিডিঅ' আপলোড কৰি থাকিম আৰু তাৰ মাজতে আজি আৰু এটা কথা ক'বলৈ বিচাৰিছো সেইটো হৈছে আপোনালোকে দেখিছে মানে আপোনালোকে গমেই পাই দেখিছে আৰু সেইটোকে ক'ব বিচাৰিছো মোৰ কেনেকুৱা হেয়াৰ ফল হৈছিলে মানে বেবী হোৱাৰ সময়খিনি আৰু এতিয়া লাহে লাহে মোৰ শ্ললি মানে কি বুলি কম ৰিকভাৰী হৈছে হেয়াৰ গ্ৰোথ হৈছে সেইটো কাৰণে মই জনাব বিচাৰিছো আচলতে মই তেনেকুৱা কি কৰিছো হয় মই তেনেকুৱা পাৰ্লাৰ গৈ তেনেকুৱা ট্ৰিটমেণ্ট কৰা নাই বা ডক্টৰৰ ওচৰত মই তেনেকুৱা এতিয়া বৰ্তমান তেনেকুৱা মানে গৈ পেলাই একো তেনেকুৱা ট্ৰিটমেণ্ট কৰি থকা নাই মই কিছুমান বস্তু চাই পেলাই মই নিজে অলপ তেনেকুৱা নেটত চালো আৰু মই বেলেগৰ পৰাও গম পালো সো মই ক'ব বিচাৰিছো মই আপোনালোকে এইটো বস্তুটো চাওকচোন এইটো দেখাব বিচাৰিছো এইটো হৈছে নেচাৰ চিয়ৰ জংক অইল আপোনালোকে গম পাইছে এইটো হৈছে জুকৰ পৰা বনোৱা এটা তেল যিটো মানে কি বুলি কম জুকৰ পৰা বনাই সেইটো আমাৰ নেচাৰেল অইল বুলি ক'ব লাগিব এইটো কোনো ধৰণৰ ইয়াত কেমিকেল নাই আৰু মই এইটো মানে একদম ইউজ কৰি এইটো মানে অকণমান আছে আৰু অকণমান তলিতে এক আঙুল মান আছে সো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু ইয়াৰ স্মেলটো অকণমান বেয়া পাব কিন্তু এনেকুৱা চিন্তা কৰিব নালাগে আৰু কিবা ইমান বেছি আঠা জাতীয় নহয় মানে একদম আঠা আঠা লাগি নাথাকে সো আপোনালোকে মানে গা মানে কি কম সৰি মূৰ ধোৱাৰ মানে আগদিনাখন আপোনালোকে মালিচ কৰি পেলাই এইটো লগাব মাছাজ কৰি দিব অলপ অকণমান লৈ সো তেনেকে আৰু বা পিছদিনাখন যোনে বেছিকে মানে তেল লগাব বেয়া পায় সিহঁতক মানে তেওঁলোকক কৈছো তেওঁলোকে কি কৰিব মানে 2 ঘণ্টা মানৰ আগত লগাই পেলাই অকণমান মাছাজ কৰি দিব অইল মাছাজটো সকলোৱে জানে নহয় জানো সো তাৰপিছত আৰু ধুই দিব যিকোনো আপোনালোকে যি চেম্পু ইউজ কৰে চেম্পুৰ লগত কোনো কথা নাই তো মই সেইখিনি যেতিয়া মই নিজে ইউজ কৰি মই তাৰ পৰা এটা সুফল পালো সেইকাৰণে মই ক'ব বিচাৰিছো এইটো হৈছে নেচাৰ চিয়ৰৰ জংক অইল সো আশা কৰিলো আপোনালোকে সেইটো ইউজ কৰিব যদি কাবাক তেনেকে দৰকাৰ হৈছে আৰু ইয়াৰ প্ৰাইচটো তেনে কম এইটো হৈছে 239 গতিকে এটা এফৰ্ডেবল প্ৰাইচত আমি যেতিয়া বহুত টকা খৰচা কৰো ন আমাৰ চুলিখিনি সৌন্দৰ্য বৃদ্ধিৰ কাৰণে সো ইমান কম খৰচতে আমি যদি এটা ভাল ফল পাব পাৰো তেতিয়াহ'লে নিশ্চয় আপোনালোকে ইউজ কৰি চাব পাৰে মোৰ ফালৰ পৰা মই এইটো মানে 110% গ্যাৰান্টি দিছো যে বহুত সুফল পাব আপোনালোকে তো আশা কৰিছো আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে আৰু এনেদৰে মই নতুন ভিডিঅ' লৈ আনিম আপোনালোকৰ কাৰণে সো প্লিজ লাইক কমেন্ট শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো তো আজিলৈ ইমানতে আহো বাই বাই